গুৱাহাটীত ইডিৰ অভিযান ঋষিৰাজ গগৈ জয় মুদকৰ বিৰুদ্ধে চলিল অভিযান দুইজনৰ বিৰুদ্ধে ভুৱা মাৰ্কেটিংৰে ধন আত্মসাতৰ অভিযোগ দুই অভিযুক্তৰ প্ৰায় 15.25 কোটি টকাৰ সম্পত্তি জব্দ এনফোৰ্সমেন্ট ডাইৰেক্টৰেটৰ জব্দ কৰা হয় দুই অভিযুক্তৰ সহযোগীৰ সম্পত্তিও ট্ৰেড বুল নামৰ মাল্টি লেভেল মাৰ্কেটিংৰ নামত চলাইছিল লুট ৰাইজৰ পৰা বেআইনীভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ বিনিয়োগকাৰীসকলক দৈনিক নিশ্চিত লাভৰ দিছিল টুপ দৈনিক 0.85% নিশ্চিত লাভৰ প্ৰলোভন দেখুৱাইছিল 6 মাহৰ ভিতৰত মূলধন দুগুণ কৰাৰ প্ৰলোভন দিছিল অনলাইন পোৰ্টেল মোবাইল এপৰ জৰিয়তে চলাইছিল প্ৰবঞ্চনা 25,410 জনতকৈও অধিক লোকৰ পৰা ধন সংগ্ৰহৰ তথ্য লাভ কৰিছে এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে প্ৰতিষ্ঠানটোৰ প্ৰধান বেংক একাউণ্টত প্ৰায় 63.41 কোটি টকা জমা হৈছিল বিনিয়োগকাৰীসকলক ধন উভতাই দিয়া নাছিল অভিযুক্ত কেইজনে ধন উভতাই নিদি নিজৰ ব্যক্তিগত একাউণ্টলৈ কৰিছিল হস্তান্তৰ